মোৰকংচেলেক জনজাতি আবেষ্টনী অঞ্চলত বসবাস কৰি থকা অবৈধ বাংলাদেশী কোচেট আৰু বিতৰণৰ দাবীলৈ আয়োজন কৰা হৈছে। এই সন্দৰ্ভত জিলা TMPকে এক সংবাদমেলযোগে জনাইছে যে অবৈধ অনুপ্ৰৱেশে স্থানীয় জনজাতীয় জনগোষ্ঠীৰ ভূমি সংস্কৃতি আৰু অধিকাৰক মাৰাত্মক ধৰণে হানি কৰিছে। সেইবাবে এই দাবী দাঙি ধৰাৰ বাবে অঞ্চলটোৰ সমূহ জাতীয় দল বিভিন্ন সংগঠন আৰু জোনাইবাসী সভাত উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। সভাখনত নাগৰিক ঐক্যমত গঢ়ি তোলাৰ উদ্দেশ্যৰে অনুষ্ঠিত হ'ব বুলি সংগঠনটোৱে উল্লেখ কৰিছে। সন্মানীয় জোনাই প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকল, TMPকে জোনাই জিলা সমিতিৰ সন্মানীয় মোৰ সংগ্ৰামী অতীতবৃন্দসকল, অহা 18 আগষ্ট 2025 তাৰিখে TMPকে জোনাই জিলা সমিতিৰ আহ্বানত আৰু TMMকে জোনাই জিলা সমিতিৰ সহযোগত মোৰকংচেলেক জনজাতীয় আবেষ্টনী এলেকাত যিসকল মিয়া বাংলাদেশীয়ে জনজাতীয় আবেষ্টনী এলেকাত বেদখল কৰি আছে, জনজাতি ভূমিৰ বেদখল কৰি আছে, এই বাংলাদেশী মিয়াসকলক উচ্ছেদ আৰু বিতৰণৰ দাবীত আমি বিশাল নাগৰিক সভা আমি আহ্বান কৰিছোঁ। আৰু এই নাগৰিক সভাত আমি বৃহত্তৰ জোনাই অঞ্চলৰ সচেতন নাগৰিক, জ্যেষ্ঠ নাগৰিক আৰু প্ৰত্যেকটো জাতি জনগোষ্ঠীয় সংগঠনৰ বিষয়ববীয়াক আমি আমন্ত্ৰণ কৰিছোঁ। আজি আমি অনুভৱ কৰিছোঁ মোৰকংচেলেক জনজাতীয় আবেষ্টনী এলেকাত অবৈধ বাংলাদেশী মিয়াই যি বেদখলৰ কাৰ্য চলাই অহা আমি দেখি আহিছোঁ। তেওঁলোকক আমি 15 দিনৰ সময় আমি বান্ধি দিয়া হৈছিল। TMPকে জোনাই জিলা সমিতিৰ MMকে জোনাই জিলা সমিতি, TMMকে জোনাই জিলা সমিতি আমি তেওঁলোকক ইয়াৰ পৰা উচ্ছেদৰ দাবীত আমি জোৰ সমদল কাৰ্যসূচী আমি গ্ৰহণ কৰা হৈছিল। আৰু এই জোৰ সমদল কাৰ্যসূচীত আমি 15 দিনৰ সময়সীমা আমি বান্ধি দিছোঁ। কিন্তু আজি পৰ্যন্ত তেওঁলোকে কাৰ আশীৰ্বাদত আজি পৰ্যন্ত তেওঁলোকে ইয়াৰ পৰা তালি টোপোলা বান্ধি তেওঁলোকক স্বগৃহলৈ দাপলি মেলিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ, আহ্বান জনাইছিলোঁ। কিন্তু কাৰ আশীৰ্বাদত আজি পৰ্যন্তলৈকে তেওঁলোকে কুণ্ঠাবোধ নকৰাকৈ কোনো এজন বাংলাদেশী মিয়া ইয়াৰ পৰা আঁতৰি যোৱা আমি দেখিবলৈ পোৱা নাই। গতিকে প্ৰশাসনক আমি অনুৰোধ কৰিছোঁ, ৰেলৱে ভূমিত তেওঁলোকে বেদখল কৰি আছে। মোৰকংচেলেক জনজাতীয় আবেষ্টনী এলেকাত বিভিন্ন প্ৰান্তত তেওঁলোকে বেদখল কৰিছে। তেওঁলোকে মোৰকংচেলেক জনজাতীয় আবেষ্টনী এলেকাত তেওঁলোকে কেনেকৈ বসতি স্থাপন কৰিব পাৰে, এই কথা কিন্তু আমি চিন্তা কৰিবলৈ বাধ্য হৈছোঁ। মোৰকংচেলেক আবেষ্টনী এলেকাৰ ভূমি তেওঁলোকে ক্ৰয় বিক্ৰয় কৰাৰ অধিকাৰ ক'ত পালে? তেওঁলোকে মোৰকংচেলেক আবেষ্টনী এলেকাৰ ভূমি তেওঁলোকে ইলিগেলি ক্ৰয় বিক্ৰয় কৰি তেওঁলোকে বিল্ডিং বনাবলৈ তেওঁলোকে আৰম্ভ কৰিছে। তেওঁলোকে বসতি স্থাপন কৰিবলৈ আৰম্ভ কৰিছে। বিভিন্ন এলেকাত তেওঁলোকে গাঁও স্থাপন কৰিছে আৰু জনগাঁথনি পৰিৱৰ্তন সাংঘাতিক ৰূপত বৃদ্ধি পাইছে। আৰু এই জনগাঁথনি পৰিৱৰ্তনে আমাক ইংগিত প্ৰদান কৰিছে অনাগত সময়ত আমাৰ খিলঞ্জীয়া জাতি জনগোষ্ঠী সংকটৰ গৰাত দাপলি মেলিব, এই কথা কিন্তু নিশ্চিত হৈ পৰিছে। গতিকে অনুৰোধ কৰিব বিচাৰিছোঁ, সকলো খিলঞ্জীয়া ৰাইজে ওলাই আহক। আমি এই নাগৰিক সভাক আমি ঐক্যবদ্ধভাৱে এটা সিদ্ধান্তত আমি উপনীত হৈ ইয়াৰ পৰা এই অবৈধ বাংলাদেশী মিয়াক বিতৰণৰ ব্যৱস্থাটো আমি ঐক্যবদ্ধভাৱে আমি গ্ৰহণ কৰিব লাগে। আৰু ভাড়াঘৰৰ মালিকসকলকো অনুৰোধ কৰিব বিচাৰিছোঁ, আপোনালোকক আমি অনুৰোধ জনাইছিলোঁ যে আপোনালোকৰ ভাড়া ৰুমত যিসকল অবৈধ বাংলাদেশী মিয়া আছে তেওঁলোকক ভাড়াঘৰৰ পৰা উলিয়াই দিবৰ কাৰণে আমি অনুৰোধ জনাইছিলোঁ। কিন্তু আপোনালোকক আমি দেখিবলৈ পাইছোঁ আমি ভাড়া ৰুমত আমি কেইবাটাও ভাড়া ৰুম
ৰুমত আমি সোমাইছোঁ দেখিছোঁ কিন্তু কোনো এজন অবৈধ বাংলাদেশী মিয়াই কিন্তু এই ভাড়া ৰুম এৰি তেওঁলোকে গুচি যোৱা নাই গতিকে এনেধৰণৰ চিন্তা চৰ্চাৰে আমি জাতিটো গঢ় দিব নোৱাৰিম গতিকে আমি জাতিটো আগত আমি চিন্তা কৰিব লাগিব আৰু কবুচাপৰি ধেমাজি জিলাৰ একমাত্ৰ সংৰক্ষিত বনাঞ্চল পবা বনাঞ্চলৰ এটা পাৰ্ট হয় কবুচাপৰি এই কবুচাপৰিৰ পৰা বাংলাদেশী মিয়াক এভেকশ্যন কৰা হৈছিল বিগত বৰ্ষত কিন্তু এই কবুচাপৰিত এভেকশ্যন কৰা এই বাংলাদেশী মিয়া আজি ক'ত আছে তেওঁলোকে ইয়াতে জোনাইতে তেওঁলোকে ঘূৰি ফুৰি আছে কাৰোবাৰ ভাড়া ঘৰত তেওঁলোকে সোমাই ইয়াতে বেপাৰ বাণিজ্য তেওঁলোকে কাম কাজ কৰি আছে তেওঁলোকে তাৰ পৰা আকৌ লাহে লাহে তেওঁলোকে বহতি স্থাপন কৰিবলৈ তেওঁলোকে প্ৰয়াস কৰে এটা সময়ত আমি কিলঞ্জীয়া জাতি জনগোষ্ঠী ভাষা কৃষ্টি সংস্কৃতি ৰাজনৈতিক অধিকাৰ নিষেধ হ'ব এই কথা কিন্তু নিশ্চিত হৈছে গতিকে কোনো এজন বাংলাদেশীয়ে ভাড়া ৰুমতো থাকিব নোৱাৰিব কোনো এজন বাংলাদেশীয়ে ইয়াত যি ঠাইত তেওঁলোকে বহতি স্থাপন কৰিছে এই ঠাইত তেওঁলোকে পৰিত্যাগ কৰি অনতি বিলম্বে তেওঁলোকক পুনৰবাৰ ইয়াৰ পৰা তালি টোপোলা বান্ধি নিজ স্বগৃহলৈ দাপলি মেলিবলৈ অনুৰোধ জনাইছো গতিকে বৃহত্তৰ জোনাই অঞ্চলৰ প্ৰত্যেকটো কিলঞ্জীয়া জাতি জনগোষ্ঠী ঐক্যবদ্ধভাৱে অহা 18 আগষ্ট 2025 তাৰিখৰ TMPKৰ আহ্বানত অনুষ্ঠিত হ'বলগীয়া এই নাগৰিক সভাত আপোনালোকে দলে বলে আপোনালোকে যোগদান কৰক আমি এটা সিদ্ধান্তত আমি উপনীত হ'ব লাগে আমি জাতিটো কথা আমি আগত ৰাখি এই নাগৰিক সভাখন আমি সুকলমে আমি অনুষ্ঠিত কৰাৰ কাৰণে আমি সকলোৱে ঐক্যবদ্ধভাৱে আমি প্ৰয়াস কৰিব লাগে এটা সিদ্ধান্তত উপনীত হৈ এই অবৈধ যিসকল বাংলাদেশী মিয়াক আমি বিতৰণৰ ব্যৱস্থাটো যাতেই আমি সাকসেসফুলি কৰিব পাৰোঁ তাৰ কাৰণে সকলোকে পুনৰবাৰ এই নাগৰিক সভাত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ